ছাত্ৰ ৰাজনীতি এৰি সক্ৰিয় ৰাজনীতিলৈ চাহ জনজাতি ছাত্ৰ সন্থাৰ প্ৰাক্তন সভাপতি ধীৰাজ গোৱালা আজি বিয়লি আনুষ্ঠানিকভাৱে বিজেপিত যোগদান কৰিব। ধীৰাজ গোৱালাই গুৱাহাটীৰ বাজপেয়ী ভৱনলৈ বৃহৎ সংখ্যক সমৰ্থকক লৈ তিতাবৰৰ পৰা যাত্ৰা। ধীৰাজ গোৱালাৰ ৫০০ৰো অধিক সমৰ্থকক লৈ বাজপেয়ী ভৱনত গেৰুৱা বসন পিন্ধিব আটছাৰ প্ৰাক্তন সভাপতিগৰাকীয়ে। সমৰ্থকৰ দাবী আগন্তুক বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ সুযোগ দিয়ক বিজেপি দলে। আৰু এই সন্দৰ্ভত অধিক জানিবলৈ আমি সংযুক্ত হৈছো আমাৰ সাংবাদিক শশাংক দত্তৰ সৈতে। বিধানসভা নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত তিতাবৰত এটা নিৰ্বাচন কেন্দ্ৰিক পৰিৱেশ আজি বিৰাজ কৰিছে। যিহেতুকে উল্লেখ কৰিব লাগিব, অসম চাহ জনজাতি ছাত্ৰ সন্থাই সদ্য পদত্যাগী সভাপতি ২০ বছৰে আটছাৰ সংগঠনত থাকি বিভিন্ন ধৰণৰ সামাজিক কাম কাজত বা ছাত্ৰ হিচাপে জড়িত ধীৰাজ গোৱালাই আজি আনুষ্ঠানিকভাৱে ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰিব। আৰু এই ল'ৰা-ছোৱালী তিতাবৰত এটা বিশেষ নিৰ্বাচন কেন্দ্ৰিক পৰিৱেশৰ সৃষ্টি হৈছে দেখুৱাব বিচাৰিছো। সদিতা সাংবাদিক বিকি হৈ দেখুৱাব। তিতাবৰত পুৱাই আজি বহু তেওঁ কৰ্মী সমৰ্থকে অংশগ্ৰহণ কৰিছে। যিহেতুকে ধীৰাজ গোৱালাই আজি গুৱাহাটীৰ যি বাজপেয়ী ভৱনত তেওঁ আনুষ্ঠানিকভাৱে বিজেপি দলত যোগদান কৰিব। এই যোগদানৰ প্ৰাক মুহূৰ্তত তেওঁৰ যিটো সমৰ্থক তথা শুভাকাংক্ষীসকলে তেখেতক উষ্ম আদৰণি জনাবৰ বাবে যোৰহাটৰ তিতাবৰ সমষ্টিৰ পৰা গুৱাহাটীলৈ যাবৰ বাবে প্ৰচেষ্টা অব্যাহত ৰাখিছে। বহু কেইখন গাড়ী লৈ আৰু সকলোৱে সমদল কৰি উষ্ম আদৰণি জনাবৰ বাবে গুৱাহাটীলৈ যোৱাৰ পূৰ্বে ৰাওনা হোৱাৰ পূৰ্বে ইয়াত সমবেত হৈ সকলোৱে বিজেপি জয়ধ্বনি দিছে। লগতে ধীৰাজ গোৱালাৰ যি আগন্তুক যি ৰাজনৈতিক যাত্ৰাৰ বাবে তেওঁলোকে প্ৰচেষ্টা অব্যাহত ৰাখিছে। যিহেতুকে ধীৰাজ গোৱালা শেহতীয়াকৈ তিতাবৰ বিধানসভা সমষ্টি আগন্তুক নিৰ্বাচনত সম্ভাৱ্য বিজেপি প্ৰাৰ্থী হিচাপে থিয় হোৱাৰ সম্ভাৱনা দেখা দিছে। আজি যোগদান কাৰ্যসূচী তাৰ প্ৰাক মুহূৰ্তত আমি সমৰ্থকৰ ওচৰলৈ আহিছো। কি ক'ব ধীৰাজ গোৱালা যিহেতু আজি যোগদান কৰিব আনুষ্ঠানিকভাৱে ২০ বছৰ ছাত্ৰ নেতা হিচাপে কাম কাজ কৰি গৈছে। তিতাবৰবাসী আজি উৎফুল্লিত আৰু তেওঁ সম্ভাৱ্য প্ৰাৰ্থী হোৱাৰ সম্ভাৱনা আছে। কি ক'ব? ভাৰতীয় জনতা পাৰ্টীৰ আমি সমূহ কাৰ্যকৰ্তা আজি একত্ৰিত হৈছো আৰু আজি অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ প্ৰাক্তন সভাপতি ধীৰাজ গোৱালা তিতাবৰৰ সুযোগ্য সন্তান। তেখেতে আজি আনুষ্ঠানিকভাৱে ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰিব। এই যোগদান কৰাৰ প্ৰাক মুহূৰ্তত আমি ভাৰতীয় জনতা পাৰ্টীৰ এজন কাৰ্যকৰ্তা হিচাপে এই যোগদানৰ এই শুভক্ষণত আমি তেখেতক সংগ দিবৰ বাবে আমি তিতাবৰৰ পৰা আমি যাত্ৰা আৰম্ভ কৰিছো। আৰু আজিৰ এই শুভক্ষণত আমি এটা কথা ক'ব পাৰোঁ যে ধীৰাজ গোৱালাৰ যোগদানে ভাৰতীয় জনতা পাৰ্টী তিতাবৰ যথেষ্ট শক্তিশালী হ'ব। আৰু আগন্তুক দিনত ভাৰতীয় জনতা পাৰ্টীৰ যাকেই টিকেট প্ৰক্ষেপ কৰক, আমি ভাৰতীয় জনতা পাৰ্টী তিতাবৰ ২০২৬ চনত ভাৰতীয় জনতা পাৰ্টীৰ এজন বিধায়ক পাম বুলি আমি আশাবাদী। হয়, নিশ্চিতভাৱে আজি এক ঐতিহাসিক দিন। যিহেতুকে আমাৰ সদ্য প্ৰাক্তন ছাত্ৰ নেতা আমাৰ ধীৰাজ গোৱালা ডাঙৰীয়া আমাৰ বিজেপি দলত যোগদান কৰিব বুলি কোৱা দেখি আমি বিজেপি দলৰ কৰ্মী হিচাপে আমি উৎফুল্লিত হৈছো। অনাগত সময়ত তেখেতে আমাৰ এই দলৰ হৈ যথেষ্ট কাম কাজ কৰিব বুলি ভাবি আমি উৎফুল্লিত হৈ আমি তেখেতক স্বতঃস্ফূৰ্তভাৱে আদৰণি জনাবলৈ আগবঢ়াই আনিবলৈ আমি ওলাই আহিছো। দীৰ্ঘদিন ধৰি আমাৰ প্ৰাক্তন আটছাৰ নেতা ধীৰাজ গোৱালাই আমাৰ অসমৰ অকল চাহ জনগোষ্ঠীৰ নহয় সকলো জনগোষ্ঠীৰ হৈ তেখেতে আপোনাৰ কাম কৰি গৈছিলে। যিহেতু আপোনালোকে জ্ঞাত, আমাৰ অসমত আজি ২০০ বছৰ দিন থকাৰ পাছতো আমাৰ চাহ জনগোষ্ঠীক ম্যাদী পতাৰ ব্যৱস্থা নাছিলে, কিন্তু আটছাৰ জৰিয়তে তেখেতে আমাৰ ম্যাদী পতাৰ বাগানৰ সকলৰ কাৰণে ব্যৱস্থা কৰি দিলে। এতিয়া সেইটো কৰাৰ কাৰণে আজি ১০০% আমাৰ চাহ জনগোষ্ঠী উপকৃত হ'ব সকলো দিশতে। আৰু লগতে ৬ জনগোষ্ঠীৰ যিটো আমাৰ এছটিকৰণ ব্যৱস্থা কৰিছিলে তাতো তেখেতে সম্পূৰ্ণ সহযোগ কৰি পেলানি তেখেতে আমাৰ সেয়া আৰু প্ৰচেছটো ভাৰতীয় জনতা পাৰ্টীৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয় আগবঢ়াই আনিছে। আৰু যিহেতু আমাৰ